বিজিতাস্য যুবরাজ ইন্দ্রক জিলিয়া যখ প্রকাশিয়া করিলা মহৎ কাজ ভাগবত পদ চতুর্থ স্কন্ধৰ কথা অপাঠ কৰ যম সমনি ৰূপম নাহি যে আতন্যথা পবিত্র পীঠ ইহ পরলোকে শ্রবণ মাত্রকে মিলাবে সুখ বিচিত্র গ্রামে কেটি ক্ষণে পড়িত কারো প্রাণ যাই অনাহিকে কারণী যোগী ভয়ত কুশলে সপা নাই সগে বহাদো রাম দেখ কেন মতে অসূয়া মনত দেৱতাক দেৱে কৰ যাবে কৃষ্ণ সেৱা সহজে নিমিলে সংসাৰ তাৱে গ্রামে নদী কৃষ্ণ শরণে শরণ জয়মনে যত্ন করি অর্ধে দেখে ঈশ্বর দেবতা মুদর অর্ধরাই মন্ত্রীপাত করি নমো নারায়ণ পঙ্কজ নয়ন নায়ক মুরলীশ্বর ডাকি বুলে রাম শরণ কাম অসভাসদনী ইন্দ্রই বারে বারে ঘোরালো
মোকলাই লৈ আহি আকৌ বাৰে বাৰে যেতিয়া ইন্দ্ৰই সেই ঘোঁৰাটো চুৰ কৰি দিলে, ইয়াৰ পিছত ইমান ক্ৰোধান্বিত হৈ ইন্দ্ৰক বধ কৰাৰ অভিলাষলৈ যেতিয়া দৌৰি গ'ল, এইবাৰ তেওঁ সংকল্প কৰিছিল কোনো কাৰণতে ইন্দ্ৰক মই আৰু দেখা নিদিওঁ। কিন্তু কি হ'ব? ইন্দ্ৰৰ সেই একেটাই চাকৰি, যেতিয়া প্ৰাণৰ সংকটত যেতিয়া তেওঁ ভুগিছে, যি মুহূৰ্ততে তেওঁ ভাবিলে এইবাৰ আৰু মোৰ ৰক্ষা নাই, পুনৰ তেওঁ কুবেগটো এৰি তেওঁ অন্তৰ্ধান হৈ ঘোঁৰাটো এৰি থৈ তেওঁ গুচি যায়। এইবাৰো তেওঁ সেইটোকে কৰিব লগা হ'ল। যুৱৰাজে তেওঁ বধ কৰাৰ সুযোগটো নাপালে বা তেওঁ যেনে তেনে প্ৰাণ ৰক্ষা কৰি গুচি গ'ল। ইয়াৰ পিছত পুনৰ ঘোঁৰাটো যেতিয়া লৈ গুচি আহিছে বিজিতাশ্বই, সকলোৱে বিজিতাশ্বক এনেদৰে প্ৰশংসা কৰিছে, ইন্দ্ৰক জয় কৰাৰ কাৰণে তেওঁ এই বিজিতাশ্বৰ নামটো পূৰ্বতে দি দিছে আৰু সেই দল বিক্ৰমক সমস্ত জগতে যেতিয়া তেওঁ প্ৰশংসা কৰিলে, তাৰপিছত এই ঘোঁৰাটোৱে পৃথিৱীৰ মহাযজ্ঞ সম্পাদনৰ ব্যৱস্থা কৰিলে। কিন্তু কথা হ'ল, এই যজ্ঞটো দেৱতাসকল উপস্থিত নহ'লে নহ'ব। এতিয়া দেৱৰ অধিপতিজনে হৈছে ইন্দ্ৰ। ইন্দ্ৰ যদি সন্তুষ্ট নহয়, যজ্ঞ কেতিয়াও সন্তুষ্ট হ'ব নোৱাৰে। কিন্তু এই ইন্দ্ৰ কিবা কাৰণত বিশিষ্ট হৈ আছে, যে ইন্দ্ৰক কেনেকৈ এই যজ্ঞলৈ আনাব লাগিব আৰু ইন্দ্ৰ সন্তুষ্ট নহ'লে যজ্ঞও সন্তুষ্ট নহয়। গতিকে কি মহালীলা চলি আছে, তাৰ মাজতে ইন্দ্ৰই নিজকে প্ৰতিষ্ঠিত কৰিবলৈ বিচাৰিছে যে পৃথুৱে মোক চিনি পাওক। পৃথুক তেওঁ সাধাৰণ এজন মনুষ্য বুলি এই মুহূৰ্তত তেওঁ জ্ঞান আহিছে, বিষ্ণু মায়ে তেওঁক চলনা কৰিছে, এইকাৰণে ইন্দ্ৰ ভূমিত হৈ আছে। কিন্তু সেইবোৰ আপোনালোকে জানিব, ইন্দ্ৰই দুষ্কৰ্ম কৰি আছে, কিন্তু নিজে কৰোঁ বুলি ইন্দ্ৰই দুষ্কৰ্ম কৰা নাই। ইন্দ্ৰই যদি দুষ্কৰ্ম নকৰে, তেতিয়াহ'লে পৃথু নামৰ এই মহাশক্তিটোৰ পৰিচয় জগতে কেনেকৈ পাব? পৃথুৰ জৰিয়তে, ইন্দ্ৰৰ জৰিয়তে এই মহালীলাটো হ'ব লাগিব। গতিকে ইন্দ্ৰক তেওঁ এই যজ্ঞত এটা বিশেষ দায়িত্ব দি, সেই দায়িত্বৰ জৰিয়তে জগতে জানিব লাগিব পৃথুৰ মহাশক্তি আৰু লগতে পৃথুৰ পুত্ৰৰ বিজিতাশ্বৰ মহাশক্তি, এই সমস্তখিনি জগতে পৰিচয় হ'ব লাগিব। এয়া হৈছে মহালীলা। এতিয়া এই মহালীলা আঁতৰি আমাক ভাগৱতে এতিয়া আমাক উপদেশ দিছে। শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা, পাতে কৰ জম সম নিৰূপম নাহিকে আটক অন্যথা। এই আখ্যানটো যদি আমি শুদ্ধ চিত্তে শ্ৰৱণ কৰিব পাৰোঁ, হৃদয়ত যদি তাৰ ৰহস্যটো আমি যদি ধ্যান কৰিব পাৰোঁ, তেতিয়া আমাৰ কি লাভ হয়? এই মহাভাগৱতৰ অতি ভক্তিময় ৰহস্যময় বৰ্ণনাৰ মাজৰে আমি ঐশ্বৰিক যিখিনি শক্তি আমি অনুমান কৰিব পাৰিম, অনুভৱ কৰিব পাৰিম, সেইখিনিয়ে কি কৰিব পাৰে যে আমাৰ সমস্ত পাপবোধবিলাক বিনাশ কৰিব পাৰে। গতিকে সেইকাৰণে কৈছে পাত কৰ জম। আজি এই চতুৰ্থ স্কন্ধৰ মহা আখ্যান, পৃথু ৰজাৰ যজ্ঞৰ যিটো মহাবৰ্ণনা, এইখিনি শুনাৰ পিছত হৃদয়ত যিমানবিলাক পাপ আছে সমস্ত পাপবিলাক নষ্ট হৈ যাব। সেইকাৰণে কৈছে যে পৰম উজ্জ্বল শ্ৰৱণ মংগল পবিত্ৰ পৃথু চৰিত্ৰ, ইহ বৰলোকে শ্ৰৱণ মাত্ৰকে মিলাবে সুখ বিচিত্ৰ। অতি ক্ষুদ্ৰ ৰূপত পৃথু এটা ৰূপ লৈছে ভগৱন্তই। ভগৱন্তৰ ক্ষুদ্ৰ ৰূপটো হৈছে পৃথু। সি মনুষ্য ৰূপে তেওঁ ক্ষত্ৰিয় ধৰ্ম পালন কৰি তেওঁ কৰ্ম কৰিলে, তেওঁ কোনোদিন কাকো কেতিয়াও তেওঁ শত্ৰু জ্ঞান কৰিব লগা হোৱা নাই। শত্ৰুক তেওঁ বিচাৰি পাইছে, শত্ৰুক তেওঁ চিনি পাইছে, কিন্তু কোনোদিন তেওঁ শত্ৰু জ্ঞান কৰা নাই। সমস্তকে তেওঁ ৰক্ষা কৰিছে। প্ৰথমতে তেওঁ ধেনু মাতৃ পৃথিৱীক তেওঁ শত্ৰু জ্ঞান কৰি তেওঁ মাৰিবলৈ যত্ন কৰিছিল, কিন্তু নামাৰিলে। শত্ৰু নহয় আচলতে। গতিকে তাৰ প্ৰমাণটো আহি গ'ল। আজি ইন্দ্ৰৰ লগত এই লীলাটো হৈ আছে, ইন্দ্ৰকো তেওঁ কেতিয়াও বধ কৰিব নোৱাৰে। গতিকে তেওঁ কিমান শুদ্ধ আত্মা হ'ব লাগিব, বাৰে বাৰে তোমাৰ শত্ৰুতা অৰ্জন কৰি থকা জনক
তুমিতো কৃপা দৃষ্টিৰে তুমি চাই আছা এয়া ইটোৰ চৰিত্ৰৰ এক মহা শক্তি সেইকাৰণে ভাগৱতে আমাক কৈছে যে এই চৰিত্ৰৰ পৰা আমি কি জ্ঞান উপলব্ধি কৰিব পাৰোঁ তেতিখনে কৈত কৰে প্ৰাণ যায় নাহিকে কাহানি নহয় ইটো বিষয়তো সুখৰ এখন নাই সবে মহা দুখ যিখন সংসাৰত আমি সুখ ভোগ কৰিবৰ কাৰণে নানা ধৰণৰ বিষয়কৰ্ম কৰি আছোঁ কিন্তু এই বিষয়কৰ্ম ভোগ কৰোঁ কিমান নকৰোঁ